এইটো কুৱেশ্যন দেখা এইটো কুৱেশ্যনৰ ৰিলেটেড মই কিন্তু লাষ্ট ক্লাছৰ কিছুমান শ্বৰ্টকাট ট্ৰিক মই বুজাই দিছিলোঁ যি ট্ৰিকৰ সহায়ত ইয়াৰ ভেলুটো আমি ওলাব পাৰোঁ দেখা মই সেই শ্বৰ্টকাট ট্ৰিকটো মই ইয়াতে লিখি দিছোঁ এইটো ফৰ্মুলাটো কি আছিল দেখা মই কিন্তু লাষ্ট ক্লাছত এইটো শিকাইছিলোঁ যে x + 1/x যদি k হয় তেন্তে তোমাৰ কি হৈ যায় x² + 1/x² ৰ ভ্যালু কিমান হৈ যায় k² - 2 হয় এটো কিন্তু শর্টকাট মেথড এটা ফর্মুলা এটা মনত ৰাখিব লাগিব তো ইয়াতে দেখা x + 1/x ৰ ভ্যালু 4 তাৰ মানে ইয়াতে k ৰ ভ্যালু কিমান আছে 4 আছে নহয় জানো আমাক লাগে 8 ৰ ভ্যালু তাৰ মানে x² + 1/x² मतलब কিমান আছিল k² - 2 তাৰ মানে k মানে কিমান 4 তো 4² - 2 তো 4² मतलब কিমান 16 তো 16 - 2 তাৰ মানে কিমান হ'ব 14 হ'ব তাৰ মানে ইয়াৰ কোনটো অপচন কাৰেক্ট হ'ব ডি অপচন কাৰেক্ট হ'ব তো দেখা ইয়াতে x³ + 1/x³ থাকিব পাৰে x³ x⁴ + 1/x⁴ থাকিব পাৰে 5 থাকিব পাৰে দেখা তাৰ কাৰণে কিন্তু এনেকুৱা মই লাষ্ট ক্লাছত 3টা নে 4টা ফৰ্মুলা শিকাই দিছিলোঁ শৰ্টকাট এনেকুৱা টেকনিক শিকাই দিছিলোঁ সেই কেইটা কিন্তু তোমালোকৰ মনত ৰাখিব লাগিব ঠিক আছে তো মনত ৰাখিবা আৰু এনেকুৱা টাইপৰ কোৱেশ্চন কৰিবা দেখা এইবিলাক কোৱেশ্চন কৰোঁতে বেছি টাইম নালাগে তো দেখা এইটো ফৰ্মেটত দেখিলে গম পোৱা যায় এইটো ফৰ্মেটত তো k² - 2 তাৰ মানে a² - 2 তো 16 - 2 मतलब 14 বাস এইটো এনসার হৈ গল দেখা একদম ইজি